আজিৰ ভিডিঅ'ত আমি দুখন নটিফিকেশ্যন আলোচনা কৰিম। প্ৰথম নটিফিকেশ্যনখনত চেঞ্চাছৰ কথা আলোচনা কৰিম আৰু দ্বিতীয় নটিফিকেশ্যনখন কঠোৰ ইয়াতে নিৰ্দেশ দিয়া হৈছে। দুখন ডিষ্ট্ৰিক্ট হয়, দুখন ডিষ্ট্ৰিক্টৰ কথা আমি প্ৰথমতে চাম, কাৰণ যেতিয়া আমি শিক্ষা বিভাগৰ ক্ষেত্ৰত এখন নটিফিকেশ্যন দেখিবলৈ পাওঁ, তেতিয়াহ'লে আন ডিষ্ট্ৰিক্টবিলাকতো তেনেকুৱা ধৰণৰ একে নটিফিকেশ্যন আমি দেখিবলৈ পাওঁ। তো এই প্ৰথম নটিফিকেশ্যনখন আমি ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছোঁ। এইখনৰ আপোনাৰ মেইন কথা হৈছে যে বিদ্যালয়সমূহক কিছুমান কাম কৰিবলৈ কোৱা হৈছে আৰু তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, কিয়নো ইয়াতে চেঞ্চাছৰ কামত অৰ্থাৎ জনগণনাৰ বাবে 2027 শিক্ষক কৰ্মচাৰীসকলক নিয়োগ কৰা হ'ব পাৰে। তো আমি গোটেইখিনি কথা চাম। এখন নটিফিকেশ্যন আহিছে অসম চৰকাৰৰ বঙাইগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় 2026 চনৰ জনগণনাৰ কামৰ বাবে বিদ্যালয়সমূহক শিক্ষক, বিষয়া আৰু কৰ্মচাৰীৰ নামৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই জাননী কাক প্ৰেৰণ কৰা হৈছে? বিদ্যালয়ৰ মুখ্য শিক্ষক, একাডেমিক ইনচাৰ্জ, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহলৈ। তাৰপিছত বিদ্যালয়সমূহক কি কৰিবলৈ কোৱা হৈছে? মেইন কথাখিনি যিহেতু আমি চাই আছোঁ ইয়াতে কৈছে যে বিদ্যালয়সমূহে নিৰ্ধাৰিত ফৰ্মেট Annexure 1 অনুসৰি যোগ্য শিক্ষক আৰু কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰি জমা দিব লাগিব। এই তালিকা কিয় প্ৰয়োজন হয়? এই শিক্ষক আৰু কৰ্মচাৰীসকলক 2027 চনৰ জনগণনাৰ বাবে গণনাকাৰী, এনুমেৰেটৰ আৰু তদাৰককাৰী ছুপাৰভাইজাৰ হিচাপে নিয়োগ কৰা হ'ব পাৰে। তো শিক্ষকসকলক তেওঁলোকক কি কৰিব পাৰে যে এনুমিৰেটৰ, জনগণনাকাৰী বা ছুপাৰভাইজাৰ বা তদাৰককাৰী হিচাপে নিয়োগ কৰিব পাৰে, এপইণ্ট কৰিব পাৰে। তালিকা জমা দিয়াৰ অন্তিম তাৰিখ 20 মে 2026। এই জাননী কোনে জাৰি কৰিছে? এইখন কৰিছে আপোনাৰ বিদ্যালয় পৰিদৰ্শক BDC বঙাইগাঁৱৰ ফালৰ পৰা। আৰু মেইন উদ্দেশ্য হ'ল যে 2027 চনৰ জনগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে আগতীয়াকৈ জনবল সংগ্ৰহ কৰা। তো দেখিবলৈ পালে এইখন আছিলে আমাৰ প্ৰথম নটিফিকেশ্যন, যিখন আমি ইণ্টাৰভিউত কৰিলোঁ। এতিয়া আমি ছেকেণ্ড নটিফিকেশ্যনখন চাম, যিখন এতিয়া আমি আহিছোঁ অন্যখন অৰ্ডাৰলৈ, আৰু এইখন অৰ্ডাৰ অতি কঠোৰ হয়। কি লিখিছে আমি চাম। ইয়াতে নিৰ্দেশ জাৰি কৰাৰ কাৰণবিলাক কি, তাৰপিছত নিয়ম ভংগ কৰিলে কি হ'ব, বিদ্যালয়ৰ নিৰ্ধাৰিত সময়সূচী, চাহ বাগিচা অঞ্চলত বেলেগ আৰু চাহ বাগিচাৰ বাহিৰৰ অঞ্চলৰ কাৰণে বেলেগ, উপস্থিতি লিপিবদ্ধ কৰিব, দায়িত্বৰ প্ৰদান কাক কৰা হৈছে, নিয়ম ভংগ কৰিলে কি ব্যৱস্থা হ'ব, গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম। এইখন নটিফিকেশ্যন যদি আপোনালোকে চাই, এইখন আহিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, তেজপুৰ কাৰ্যালয়ৰ এক চৰকাৰী নিৰ্দেশ হয় এইখন। আৰু ইয়াতে চাওক, নিৰ্দেশ জাৰি কৰাৰ কাৰণটো হৈছে জিলা প্ৰশাসনে লক্ষ্য কৰিছে যে কিছুমান শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী বিদ্যালয়ত দেৰিকৈ আহিছে। নিৰ্ধাৰিত সময়ৰ আগতেই বিদ্যালয় এৰি গৈছে, কোনো অনুমতি বা আগতীয়াকৈ জাননী নিদিয়াকৈ এই কাম কৰা হৈছে। আমি জাষ্ট এইখন নটিফিকেশ্যনৰ ইণ্টাৰপ্ৰিটহে কৰিছোঁ। মেইন কথাখিনি লাইন বাই লাইন আমি পঢ়িবলৈ চেষ্টা কৰা নাই, সেই মেইন কথাখিনি আমি চাবলৈ বিচাৰোঁ। ইয়াৰ ফলত কি হৈছে? শিক্ষাৰ পৰিৱেশটো বিঘ্নিত হৈছে, বিদ্যালয়ৰ শৃংখলা আৰু স্বাভাৱিক কাৰ্যকলাপ ক্ষতিগ্ৰস্ত হৈছে। এতিয়া আমি চাম যে বিদ্যালয়ৰ নিৰ্ধাৰিত সময়সূচী ইয়াতে কেনেকুৱা কৰি দিছে। চাহ বাগিচা বহিৰ্ভূত অঞ্চলৰ কাৰণে দিছে 1ৰ পৰা 5লৈকে 9 to 5লৈ, তাৰপিছত 6ৰ পৰা 8লৈকে 9 to 3:25লৈকে থাকিব, তাৰপিছত 9-10 9 to 3:25লৈকে থাকিব, আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত 9 বজাৰ পৰা 4 বজালৈ থাকিব। আৰু ঠিক তেনেকৈ চাহ বাগিচা অঞ্চলৰ ক্ষেত্ৰত তাত কোৱা হৈছে যে 1ৰ পৰা 5লৈকে 8:30ৰ পৰা 1:15লৈ, 6ৰ পৰা 8লৈ হ'ব 8:30ৰ পৰা 2 বজালৈ, 9-10ৰ ক্ষেত্ৰত থাকিব 9 বজাৰ পৰা 3:25লৈ, আৰু উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত 9ৰ পৰা 4লৈ। এতিয়া উপস্থিত লিপিবদ্ধকৰণৰ ক্ষেত্ৰত ইয়াত লিখিছে যে সকলো শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীৰ উপস্থিতি শিক্ষাসেতু পৰ্টেলত বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰিব লাগিব। উপস্থিতিৰ ওপৰত উল্লেখ কৰা সময়সূচী অনুসৰি হ'ব লাগিব। আৰু এই ক্ষেত্ৰত কিছুমান বিষয়াক দায়িত্ব দিয়া হৈছে নিৰ্দেশবিলাক কঠোৰভাৱে পালন কৰোৱাবলৈ, আৰু তেওঁলোক হৈছে ডেপুটি ইন্সপেক্টৰ অফ স্কুল BWO, মুখ্য শিক্ষক শিক্ষয়িত্ৰী, অধ্যক্ষ, হেডমাষ্টাৰ। তেওঁলোকে নিয়মীয়াকৈ উপস্থিতি চাব আৰু সময়ানুৱৰ্তিতা নিৰীক্ষণ কৰিব। নিয়ম ভংগ কৰিলে এই আদেশ যদি অমান্য কৰে তেতিয়া কঠোৰভাৱে ব্যৱস্থা লোৱা হ'ব। চৰকাৰী নিয়ম অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এই আদেশ 21/5/2026 তাৰিখে তৎক্ষণাত কাৰ্যকৰী কৰা হৈছে। তো দেখিবলৈ পালে আমি যিখন নটিফিকেশ্যন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, গোটেইখন কথা আমি আলোচনা কৰি দিলোঁ ইয়াতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।